নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মোৰ মাৰ ঘৰলৈ আহিছিলোঁ। যিহেতু শাকৰ সকলোৰে প্ৰব্লেম হয় নহয় জানো, সেইকাৰণে মই ভাবিলোঁ আমাৰ ঘৰৰ ওচৰৰ ককা এজনৰ ঘৰৰ বাৰীলৈ যাওঁ আৰু পাপাৰ লগত অলপ শাক লৈ আহোঁ। এয়া দেখিছেনে, ইয়াত তেওঁ ইমান ধুনীয়াকৈ বগৰী লগাই থৈছে, ইমান ধুনীয়াকৈ খেতি কৰিছে। আৰু এই বাৰীখনৰ কাষতে নৈ আছে। সেই ককা এজনৰ বাৰীখন নৈখনৰ ইপাৰে আছে। মানে আমাৰ এইফালে পৰে ডিব্ৰুগড়, আমাৰ এইফালে চৰাইদেউ ডিষ্ট্ৰিক্ট পৰে আৰু নদীৰ সিটোপাৰে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট পৰে। আৰু যিহেতু বহুত মানে থিয় গৰাটো, সেইকাৰণে লাহে লাহে গৈছোঁ। সেয়া পাপা গৈ আছে। কলেজত পঢ়ি থাকোঁতে নাও পাৰ হোৱা বহুত দিন পাৰেই হোৱা নাই। বিয়া হোৱাই মোৰ 2.5 বছৰ হ'ল, সেইকাৰণে 2.5 বছৰ পাছত উঠিছোঁ। খুবেই ধুনীয়া পৰিৱেশ। এইফালে আমি এতিয়া আহি পাই গৈছোঁহি ককা এজনৰ বাৰী, আৰু আমি মানে উঠি আহিছোঁ আৰু বাৰীলৈ। আপোনালোকক তেওঁৰ বাৰীত কি কি আছে দেখাওঁচোন, আহক চাব। এই দেখিছেনে টেঙামৰা গুটিখিনি আকৌ জেলি বনাই খাই খুব ভাল লাগে। সেইকাৰণে মই দুটামান ছিঙি লওঁ বোলো, জেলি বনাই খাম ৰুটিৰ লগত খাবলৈ খুবেই ভাল লাগে। আৰু সেইফালে পাপাই লাই শাক ছিঙি আছে। আৰু এইফালে সেইজন ককাই তেওঁ মোৰ কাৰণে সি বেঙেনা দুটামান ছিঙো বুলি কৈছিলে, আৰু মই বোলো ভিডিঅ' এটাকে বনাই থওঁ। ইমান ধুনীয়া, যিটো বাৰীখন ইমান মৰম লাগিছে, ধুনীয়া লাগিছে নদীৰ কাষত। এইফালে দেখিছে লাই শাক, আৰু এই ককা এজন থাকিবলৈ মানে এনেকৈ ঘৰ এটা বনাই লৈছে। আৰু ঘৰটোত বোলে তেওঁ ভাত বনাই মেলি খায় আৰু দিনত যেতিয়া ঘৰলৈ যাব নোৱাৰে। আৰু এই দেখিছে বেঙেনা ভালেমানখিনি আছে, ইমান ধুনীয়াকৈ কৰি থৈছে। সেইফালে পাপাই ছিঙি আছে বেঙেনা, আৰু এইফালে মই ভিডিঅ' কৰি আছোঁ। খুব ধুনীয়া লাগিছে, আৰু ভালেমান ডোখৰ আছে বেঙেনা। আৰু সিফালে তেওঁ আলু ৰুই থৈছে, দেখাই আছোঁ আপোনালোকক, অলপ পাছত দেখাইছোঁ। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ তেওঁ কৰি থৈছে। এফালে আলু দিছে, এফালেও আলুৱে দি থৈছে। আৰু বাৰীখন যথেষ্ট ডাঙৰ, খুব ধুনীয়াকৈ খেতিবিলাক হৈছে। আৰু আমাৰ পাপায়ো আগতে মানে বহুত ডাঙৰকৈ খেতি কৰে, কিন্তু এতিয়া মানে কি হ'ল, পাপাই কৰা হ'লেতো আমি এতিয়া ককাইজনৰ বাৰীলৈ আহিব লগা নহ'লহেঁতেন। মানে কি হ'ল, আমাৰ ইয়াতে বান্দৰ খুব বেছি মানে ক'ৰ পৰা আহিলে নাজানো, কিন্তু একেবাৰে জাকে জাকে বান্দৰ আহি গোটেই শাকবিলাক নষ্ট কৰি দিয়ে। এতিয়া ধান খেতিও কৰিব নোৱাৰে মানুহবিলাকে আমাৰ ইয়াত। নদীখন পাৰ হৈ বান্দৰখিনি নাহে, কিন্তু আমাৰ যিটো পাৰে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট পৰে, সেইফালে মানে গোটেই বান্দৰে গোটেই ভৰ্তি হৈ থাকে। গোটেই ইয়াতে থিতাপি ল'লে বুলি ক'ব লাগিব। আৰু এইফালে দেখিছেনে, আৰু এইফালেও দিছে ওলকবি, আৰু বাকীখিনি আছে আলু। ওলকবিখিনি বহুত ধুনীয়া হৈছে, কিন্তু আৰু 20 দিনমান লাগিব বুলি কৈছে এইখিনি ডাঙৰ হ'বলৈ। দেখিছেনে, ইমান ধুনীয়াকৈ তেওঁ ৰুই থৈছে। বাৰীখন তেওঁৰ যথেষ্ট ডাঙৰ। আৰু এইফালে মই ভিডিঅ' কৰি মেলি ভাবিলোঁ ময়ো নিজেও অলপমান উঠি লওঁ ইমান ধুনীয়া এটা পৰিৱেশত। সেইকাৰণে অকণমান ভিডিঅ'ত মই নিজে ওলাই লৈছোঁ, আৰু ভাবিলোঁ পাপায়ো যিহেতু গোটেই শাকবিলাক কাটি মেলি হৈ গ'ল, সেইকাৰণে অলপমান আকৌ বেঙেনাখিনি আপোনালোকক দেখুৱাই দিছোঁ। ইমান বেছি ডাঙৰ নহয়, কিন্তু সৰু সৰু হৈছে। এইবিলাক হৈছে বন্ধাকবিবিলাক মানে পুৰত হোৱাগৈ নাই, সৰু সৰু হৈ আছে। আৰু এফালে লাই শাকখিনি প্ৰায় উঠাই বজাৰত বিক্ৰী কৰিলে তেওঁ, কিন্তু মই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ ইমান ধুনীয়া এইখিনি লাই শাকৰ পাতখিনি। আৰু আগলি দুটামান ছিঙি ল'লোঁ খাবলৈ, বইল কৰি খাবলৈ খুব ভাল লাগে নহয়। আপোনালোকে খাই নাই জনাব দেই। আৰু এইখিনি আপোনালোকে দেখিছেনে, আমাৰ মানে বজাৰ কৰি মেলি, বজাৰ বুলি ক'ব লাগিব, হৈ গৈছে। এইফালে পালেং দিছে, আৰু এইফালে পিঁয়াজ দিছে, পিঁয়াজ গছটো দিছে, আৰু ধনিয়া দিছে। এইফালে বিলাহী পুলি দিছে, তলত মূলা আছে, আৰু বেঙেনা আছে। আৰু এইকেইটা মই কৈছিলোঁ যে আপোনালোকক লাই শাকৰ আগ বুলি, এইকেইটা আমাৰ এতিয়া হৈ গৈছে। পাপাই মই এতিয়া ঘৰলৈ যাম। আপোনালোকক মই সেইফালৰ পৰা অহাটোহে দেখালোঁ, এইফালৰ পৰা যোৱা এইটো দেখুওৱা নাছিলোঁ। এতিয়া মই দেখাই দিছোঁ ভালকৈ। যিহেতু বহুত মানে গৰাটো থিয়, যাবলৈ ভয় লগা, মোবাইলটো ভালকৈ ধৰিবলৈও ভয় লগা নিচিনা হৈছে। সেইকাৰণে মই এফালে মোবাইলে চামনে নে নিজেই যামনে তেনেকুৱা হৈছে। আৰু আমি এতিয়া ঘৰলৈ যাম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, মৰম দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। আজিলৈ আহিছোঁ। বাই বাই।